নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্টৰ আজি এটা বিশেষ খণ্ডলৈ আৰু আমি যিহেতু জিএনএমৰ বাবে প্ৰস্তুতি চলাই আছিলো আৰু আজি এই ক্লাছটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট জিএনএমৰ বাবে প্ৰস্তুতি হ'ব পৰাকৈ এইটো সায়েন্সৰ বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো য'ত এক্সপ্লেনেশ্যন কৰি যাম আৰু এই কুৱেশ্যনছখিনিৰ জৰিয়তে তোমালোকে বহুতখিনি কথা শিকিব পাৰিবা যাতে আগন্তুক হ'বলগীয়া পৰীক্ষাৰ বাবে তোমালোকে প্ৰস্তুতি ভালদৰে চলাব পাৰা ঠিক আছে গতিকে আজি ক্লাছটো বিশেষ হ'ব সকলোৱে চাবা প্ৰথমৰ পৰা শেষলৈকে আৰু যদি তুমি নতুনকৈ আজি চেনেলটো চাবলৈ আৰম্ভ কৰিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থবা যাতে তুমি জিএনএমৰ বাবে যেহেতু এপ্লাই কৰিছা আৰু আগন্তুক পৰীক্ষাৰ বাবে তোমাৰ যাতে সুবিধা হয় আমাৰ এই ক্লাছখিনিৰ পৰা ঠিক আছে আৰু যিহেতু আমি এটা জিএনএমৰ বাবে বিশেষ বেটচ আৰম্ভ কৰি আমি পঢ়াই আছিলো তোমালোকৰ বাবে আৰু এই বেটচটোত ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰি ইতিমধ্যে আমাৰ এপত আসাম কেৰিয়াৰ পইণ্ট যিটো এপ আছে এপটোত ইতিমধ্যে ক্লাছ কৰি আছে মাত্ৰ 549 ৰুপিজ পে' কৰি তোমালোকে এই তিনিটা ছাবজেক্টৰ ডেইলি লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ PDF ফাইল মুক টেষ্ট এভৰিথিং তোমালোকে সেই এপটোত এভেইলেবল হ'ব ঠিক আছে গতিকে তোমালোকে এপটোত জইন কৰিবৰ বাবে আমাৰ এই যিটো নাম্বাৰ আছে 9678914511 এই নাম্বাৰটোত কল কৰি আমাৰ এপত জইন কৰি তোমালোকে আগন্তুক যি 28 জুন তাৰিখে জিএনএমৰ এন্ট্ৰেন্স এক্সামিনেশ্যন হ'বলৈ আছে সেই পৰীক্ষাৰ বাবে তোমালোকে প্ৰস্তুতি চলাব পাৰিবা আৰু ইয়াৰ লগে লগে এটা খুব ভাল খবৰ আমি তোমালোকৰ বাবে দি থৈ যাওঁ যিহেতু আমি ইবুকৰ কথা তোমালোকক কৈছিলো গতিকে আমি এখন ইবুক অৰ্থাৎ এটা PDF ফাইল য'ত 35খতকৈও অধিক MCQ থাকিব এই PDF ফাইলটো ৰেডি কৰি তুলিলো তাত কি আছে যে 10খন মডেল কুৱেশ্যন পেপাৰ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ জিএনএমৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লগতে 10খন মডেল কুৱেশ্যন পেপাৰ আমি এই PDF ফাইলটোৰ ভিতৰত এভেইলেবল কৰি থৈছো আৰু এই PDF ফাইলটো আচলতে কোনে পাব যিসকল কেণ্ডিডেটে আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপটোত এডমিশ্যন লৈছে তোমালোকৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ এই PDF ফাইলটো আমি আমাৰ এপৰ ভিতৰত যিটো ইবুক সেকশন আছে তাত আমি কি কৰি দিলো এভেইলেবল কৰি দিলো তোমালোকে আমাৰ এপত যেতিয়া জইন হ'বা তেতিয়া তোমালোকে এই PDF ফাইলটো তোমালোকৰ ডিভাইচত ডাউনলোড কৰিব পাৰিবা আৰু পঢ়িব পাৰিবা ঠিক আছে গতিকে এইটো ইনফৰমেশ্যন এটা তোমালোকৰ বাবে ভাল ইনফৰমেশ্যন আমি দি থৈ গৈছো আমাৰ এপৰ ভিতৰত যিসকল কেণ্ডিডেটে এডমিশ্যন লৈ ক্লাছ কৰি আছা তোমালোকৰ বাবে আমি এই এপৰ ভিতৰৰ যিটো ইবুক সেকশন আছে য'ত অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে এই PDF বুকখন এভেইলেবল হ'ব PDF ফাইলটো এভেইলেবল হ'ব আৰু অসমত কেৱল আসাম কেৰিয়াৰ পইণ্টে এই ব্যৱস্থাটো তোমালোকৰ বাবে এভেইলেবল কৰি দিছে যাতে তোমালোকে ভালকৈ পঢ়ি সুন্দৰকৈ নাৰ্ছিঙৰ পৰীক্ষাটো তোমালোকে ক্লিয়াৰ কৰিব পাৰা ঠিক আছে গতিকে আজি আগবাঢ়ো আমি আমাৰ সেশনটোৰ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ সায়েন্সৰ কুৱেশ্যন প্ৰথম কুৱেশ্যনটো সুধিলে কোনো বস্তুৰ বাবে চকুৰ ৰেটিনাত গঠিত হোৱা প্ৰতিবিম্বটো হ'ল কি হয় যে আমাৰ চকুত যে প্ৰতিবিম্ব গঠন হয় এই প্ৰতিবিম্ববিলাক অসৎ সৎ থিয় উল্টা বিভিন্ন ধৰণৰ হ'ব পাৰে গতিকে আমাৰ ৰেটিনাত যি প্ৰতিবিম্ব গঠন হয় অৰ্থাৎ মানুহৰ চকুত যি প্ৰতিবিম্ব গঠন হয় এই প্ৰতিবিম্বৰ প্ৰকৃতিনো কি হয় আচলতে মানুহৰ চকুত গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি কি হয় কোনটো কাৰেক্ট আনসাৰ হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট ভাৰ্চুৱেল এণ্ড ইনভাৰ্টেড অসৎ আৰু থিয় নে অসৎ আৰু ওলোটা কোনটো কাৰেক্ট আনসাৰ হ'ব ওকে কোৱা অপচন 1 2 আনসাৰ কি হ'ব হল ৰিয়েল এণ্ড ইনভাৰ্টেড এটো হ'ব পাৰে কোনটো কাৰেক্ট আনসাৰ গতিকে ইয়াত অপচন ডি ইজ দা কাৰেক্ট আনসাৰ মানুহৰ চকুত যি প্ৰতিবিম্ব গঠন হয় এই প্ৰতিবিম্ব প্ৰকৃতি কি হয় ৰিয়েল এণ্ড ইনভাৰ্টেড হয় ঠিক আছে বাস্তৱ আৰু ওলোটা ঠিক আছে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ পানীৰ তলত বস্তু এটা প্ৰকৃত স্থানতকৈ ওপৰত থকা যেন অনুভৱ হয় হয়নে অৰ্থাৎ যিহেতু মাধ্যম দুটা বেলেগ বেলেগ হৈ পৰে এটা কি মাধ্যম হৈ পৰে বায়ু মাধ্যম এটা পানী মাধ্যম আমি যেতিয়া বায়ুৰ পৰা এটা বস্তু পানীলৈ চাওঁ বায়ু মাধ্যম পাতল মাধ্যম হয় আৰু পানী বায়ুতকৈ কিছু ডাঠ মাধ্যম হয় গতিকে মাধ্যম দুটা সলনি হৈ পৰে যেতিয়া পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে তেতিয়া পোহৰে তাৰ গতিপথৰ সলনি কৰে হয়নে গতিকে সেইটো জানো সেইটো পোহৰৰ গতি প্ৰতিসৰণৰ এটা নিয়ম গতিকে ইয়াত প্ৰশ্নটো সুধিলে কি যে যেতিয়া পানীৰ তলত এটা বস্তু ৰখা হয় তোমালোকে যদি এটা পানী ডাব্বা ৰাখা বাতি ৰাখা তাত এটা কইন্স ৰাখি দিলে সেই কইন্সটো তুমি নিৰ্দিষ্ট যিটো স্থান তাতকৈ কি হয় ওপৰত থকা দেখিবলৈ পাবা ঠিক আছে নিৰ্দিষ্ট স্থানতকৈ কি হ'ব ওপৰত থকা দেখিবলৈ পাবা গতিকে কথাটো হ'ল কি যে প্ৰকৃত স্থানতকৈ কিছু ওপৰত থকা গতে লাগে কি কাৰণে হয় আচলতে এই প্ৰশ্নটোৰ উত্তৰ কোনটো হ'ব ডিসপাৰশন ৰিফ্লেকশন এণ্ড স্কেটাৰিং কোনটো কাৰেক্ট আনসাৰ হ'ব সেকেন্ড যিটো কুৱেশ্যন হ'ব অৰ্থাৎ এই প্ৰশ্নটোৰ উত্তৰ অপচন বি হ'ল প্ৰতিসৰণৰ বাবে আমাৰ এই পৰিঘটনাটো হয় যিহেতু পোহৰে বায়ু মাধ্যমৰ পৰা পানী মাধ্যম অৰ্থাৎ বেলেগ এটা মাধ্যম বায়ুৰ পৰা কলৈ প্ৰৱেশ কৰিছে পানীলৈ প্ৰৱেশ কৰিছে সেইকাৰণে তাৰ যিটো স্থান হ'ল তাৰ প্ৰকৃত স্থানতকৈ তাৰ আপাত স্থানটো বেলেগ হৈ পৰে নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন এখন অবতল দাপোনে লক্ষ্য বস্তুতকৈ ডাঙৰ অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে ঠিক আছে কি কৈছে ভালকে এবাৰ তুমি ভালকৈ চোৱা প্ৰশ্নটো যে এখন অবতল দাপোনে লক্ষ্য বস্তুটো যিমানটো আছিলে লক্ষ্য বস্তু বুলি কোৱাৰ লগে লগে আমাৰ এপৰ এইবিলাক সম্পূৰ্ণ এক্সপ্লেইন কৰি ক্লাছ কৰা আছে ঠিক আছে ওকে লক্ষ্য বস্তুবিলাকতকৈ কি হয় ডাঙৰ এটা প্ৰতিবিম্ব গঠন কৰে লক্ষ্য বস্তুটো যদি সাপোজ 5 সেন্টিমিটাৰ প্ৰতিবিম্বটো কি হয় তাতকৈ বেছি ডাঙৰ হ'ব ওকে লক্ষ্য বস্তুতকৈ ডাঙৰ অসৎ
আৰু থিয় প্ৰতিবিম্ব অসৎ হবলৈ হলে সদায় অৱতল দাপোনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্ব দাপোনৰ যেতিয়া পিছফালে গঠন হ'ব তেতিয়া এটা অসৎ প্ৰতিবিম্ব গঠন হয় ঠিক আছে এতিয়া প্ৰশ্নটো হল এই প্ৰতিবিম্বটো এই স্থানতে থাকিব এতিয়া তোমাক সুধিলে যে তেনে ক্ষেত্ৰত লক্ষ্য বস্তুটো ক'ত থাকিব আচলতে লক্ষ্য বস্তুটো ক'ত থাকিব লক্ষ্য বস্তু থাকিবলৈ দুটাই অপচন আছে পি আৰু এফ অৰ্থাৎ এই পি আৰু এফৰ মাজত থাকিব হয় গতিকে ইয়াত কোনটো কাৰেক্ট এনসাৰ হ'ব অপচন ডি হল পি মানে মেৰু ঠিক আছে মেৰু আৰু মুখ্য ফকাছৰ মাজত যদি লক্ষ্য বস্তু থাকে তেতিয়াহে প্ৰতিবিম্বটো এনেকুৱা ধৰণৰ হয় গতিকে এইটো মই অলপ বেছিক কথাখিনি কৈছো আৰু এক্সপ্লেনেশ্যন আমাৰ এপৰ ভিতৰত ধুনীয়াকৈ আমি কৰি থৈছো গতিকে তোমালোকে এপত চাব পাৰা ক্লাছখিনি নেক্সট কুৱেশ্যনটো পোহৰ বায়ুৰ পৰা 1.33 প্ৰতিসৰণকৈ পানীলৈ সঞ্চালিত হৈছে পোহৰত পানীত পোহৰৰ বেগ কিমান হ'ব ডাইৰেক্ট তোমাক কথাটো হ'ল যে পানীত পোহৰৰ বেগ কিমান হ'ব আৰু বল পোহৰত বায়ুত পোহৰৰ প্ৰতিসৰণাংক কিমান 1.33 পানীত পোহৰৰ প্ৰতিসৰণাংক কিমান 1.33 ঠিক আছে এতিয়া কথাটো হৈ গ'ল কি ইয়াৰ এনসাৰটো কি হ'ব যে পানীত পোহৰৰ বেগ কোনটো কাৰেক্ট হ'ব হল 2 into 10 to the power 8 নে 2.66 10 to the power 8 কোনটো কাৰেক্ট এনসাৰ হ'ব জনা 2.25 into 10 to the power 8 is the correct answer হলনে হল এটো হল পানীৰ সাপেক্ষে ঠিক আছে এটো হল কিহৰ সাপেক্ষে পানীৰ সাপেক্ষে আৰু এটো হল কি বায়ু সাপেক্ষে পোহৰৰ দ্ৰুতি বায়ু সাপেক্ষে পোহৰৰ দ্ৰুতি হল অপচন সি আৰু পানী সাপেক্ষে পোহৰৰ দ্ৰুতি হল অপচন ডি ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাম বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যায় অৰ্থাৎ আমি ভালকৈ চকু বস্তুবিলাক ফকাস কৰিব নোৱাৰা হৈ যাওঁ ওচৰৰ বস্তুবিলাক যদি কেতিয়াবা দেখো দূৰৰ বস্তু দেখিব নোৱাৰো অৰ্থাৎ আমাৰ ক্ষেত্ৰত নহয় বয়োজ্যেষ্ঠ মানুহসকলৰ ক্ষেত্ৰত আৰু যদি কেতিয়াবা দূৰৰ বস্তু নেদেখে ওচৰৰ বস্তু দেখে ঠিক আছে গতিকে এই যে চকুৰ উপযোজন ক্ষমতা হেতুই হয় যে চকুৰ যিবোৰ চিলিয়াৰী পেশী বা চকুৰ লেন্সৰ বক্ৰতা সলনি কৰিব নোৱাৰা হয় যাৰ কাৰণে কি হয় যে মানুহে ভালকৈ নেদেখে গতিকে তাৰ বাবে কোনটো বেমাৰ হয় মায়োপিয়া যাক নিকট দৃষ্টিগ্ৰস্ততা বুলি কয় হল প্ৰেছবায়োপিয়া ঠিক আছে ইয়াক জৰা দৃষ্টি বুলি কয় আৰু হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা আৰু শেষত ইয়াত নন অফ দিস কোনোটোৱে নহয় গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব হল হল এইটো হ'ব প্ৰেছবায়োপিয়া ঠিক আছে প্ৰেছবায়োপিয়া ইজ দা কাৰেক্ট আনসাৰ হ'ব প্ৰেছবায়োপিয়া যিটো আছে সেইটোৱে হ'ব শুদ্ধ উত্তৰ তোমালোকে কমেন্টৰ উত্তৰবোৰ জনাই যাবা নতুনকৈ যদি ক্লাছটো চাই আছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ভিডিওটো লাইক কৰি দিবা আৰু লগৰীৰ লগত শ্বেয়াৰ কৰি দিবা যাতে সকলোৰে সুবিধা হয় ঠিক আছে আমি যেহেতু তোমালোকৰ সকলোৰে বাবে আসাম কেৰিয়াৰ পইণ্টে আমি জিএনএমৰ এটা কোৰ্স এভেইলেবল কৰিছো য'ত তোমালোকে ইউটিউবতো ক্লাছ কৰিব পাৰিবা এপতো সম্পূৰ্ণ ক্লাছ কৰিব পাৰিবা গতিকে ক্লাছবোৰ ভালকৈ চাই থাকা ওকে 6 নম্বৰ কুৱেশ্যনটোলৈ প্ৰিজমৰ নিৰ্গত ৰশ্মি আপতিত ৰশ্মি দিশৰ লগত কৰা কোনক কি বুলি কোৱা হয় হল প্ৰিজমৰ নিৰ্গত ৰশ্মি মানে কি এইটো এটা প্ৰিজম এডাল ৰশ্মিডালক আপতিত ৰশ্মি বুলি কোৱা হয় এই ৰশ্মিডাল এনেকে ওলাই গুচি গ'লে এডালক কোৱা হয় নিৰ্গত ৰশ্মি ইয়াৰ লগত যিটো কোণ কৰি থাকে এই কোণটো কি কোণ বুলি কোৱা হয় হল প্ৰিজমৰ কোণ নিৰ্গমন কোণ প্ৰতিসৰণ কোণ আৰু বিচ্যুতি কোণ কোনটো কাৰেক্ট আনসাৰ হ'ব কমেন্টত জনোৱা হল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব অপচন ডি হল এংগল অফ ডেভিয়েশন ইজ দা কাৰেক্ট আনসাৰ বিচ্যুতি কোণ ঠিক আছে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ প্ৰিজমৰ মাজেৰে পোহৰ পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আটাইতকৈ কম বেকা হয় বা বিক্ষেপণ কোনটো কাৰেক্ট আনসাৰ হ'ব কম ডেভিয়েট হয় ঠিক আছে কোনটো হ'ব নীলা ৰঙা বেঙুনীয়া আৰু কমলা কোনটো কাৰেক্ট আনসাৰ হ'ব জনোৱা ৰঙা ৰংটো কি হ'ব কম বিক্ষেপণ হ'ব বা ডেভিয়েট হ'ব ঠিক আছে 8 নম্বৰ কুৱেশ্যন সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা ক'ত অৱস্থিত এটা সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা ক'ত অৱস্থিত ভালকৈ কথাটো যদি মন কৰা তুমি আমাৰ মানুহৰ চকুৱে কি হয় এটা নিৰ্দিষ্ট দূৰত্বলৈকে কোনো বস্তু নেদেখে সেইটো ভাল মানুহৰ চকুৱে হওক বা অসুস্থ মানুহৰ চকুৱে হওক আৰু সেই দূৰত্বটো হ'ল কিমান 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ ঠিক আছে এতিয়া এই 25 সেন্টিমিটাৰ যিটো তোমাক দিয়া হ'ল এই 25 সেন্টিমিটাৰলৈকে কোনো সুস্থ মানুহ বা যিকোনো মানুহে বস্তু নেদেখে গতিকে এই যিটো 25 সেন্টিমিটাৰ এইটোৱে হ'ল কি নিয়াৰ পইণ্ট বা নিকট বিন্দু গতিকে 25 সেন্টিমিটাৰটোৱে হ'ব কি নিকট বিন্দু হল 25 সেন্টিমিটাৰটোৱে হ'ব শুদ্ধ উত্তৰ হ'ব 25 সেন্টিমিটাৰ নিকট বিন্দু আৰু যেতিয়া তোমাক দূৰবিন্দুৰ কথা সুধিব দূৰবিন্দুটো ক'ত হ'ব অসীমত হ'ব দূৰবিন্দু ক'ত হ'ব অসীমত হ'ব মানুহে অসীম দূৰত্বলৈকে বস্তু দেখিব পাৰে ঠিক আছে বহুত দূৰলৈকে মানুহে বস্তু দেখিব পাৰে ঠিক আছে নেক্সট 9 নম্বৰ কুৱেশ্যন সুস্থ চকুৰ বাবে চকুৰ দূৰবিন্দু ক'ত থাকে অকমান আগতে এই কথাটোৱে মই কৈছিলো যে সুস্থ চকু এটাৰ বাবে চকুৰ দূৰবিন্দু সদায় ক'ত থাকিব অসীমত থাকিব কাৰোবাৰ সেই চকুৰ দূৰবিন্দুটো অসীমৰ পৰা ওচৰলৈ আহিব পাৰে তেতিয়াই মানুহৰ কি হৈ যায় যে তাক মায়োপিয়া বুলি কোৱা হয় নিকট দৃষ্টিগ্ৰস্ততা বুলি কোৱা হয় ওকে
10 নম্বৰ কুৱেশ্যন, কোনো ব্যক্তিৰ চকুৰ দূৰবিন্দু অসীমৰ পৰা ওচৰত যদি থাকে, মই এইটো কথাকে কৈছিলো যে দূৰবিন্দুটো অৰ্থাৎ সি দূৰৰ বস্তু নেদেখে, মানুহটোৱে দূৰৰ বস্তু নেদেখে, দূৰৰ পৰা ওচৰলৈ বস্তুটো চাপি আহিলে সি এডোখৰলৈকেহে বস্তু দেখে। সাপোজ এজন মানুহে 25 চেণ্টিমিটাৰলৈকেতো একোৱে নেদেখে, সি ইয়াৰ পৰা সাপোজ 1 কিলোমিটাৰলৈকে বস্তুটো দেখিলে, কিন্তু 1 কিলোমিটাৰ পাছৰ একো বস্তু সি দেখা নাপায়। গতিকে যেতিয়া সি দূৰৰ বস্তু নেদেখিব, অৰ্থাৎ তাক কোনটো বেমাৰ কোৱা হয়? মায়োপিয়া, হাইপাৰমেট্ৰপিয়া, পেছোবায়োপিয়া, কোনোটো নহয়। অৰ্থাৎ যেতিয়া মায়োপিয়া হয় মানুহে ওচৰৰ বস্তু দেখে, ঠিক আছে, ওচৰৰ বস্তু দেখে কিন্তু দূৰৰ বস্তু নেদেখে। গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। অপশ্যন এটোৱে কি হ'ব? শুদ্ধ হ'ব, ওচৰৰ বস্তুহে দেখা পায়। ওকে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কেনেকুৱা লাগিছে ক্লাছটো জনাবা। কোনো ব্যক্তিয়ে চকুৰ নিকট বিন্দু 25 চেণ্টিমিটাৰতকৈ বেছি দূৰত থাকিলে বস্তু দেখা নাপায়, ঠিক আছে। প্ৰশ্নটো চাবা ভালকৈ, ইয়াত অকণমান থাকি গৈছে। ইফ দ্য নিয়াৰ পইণ্ট ইজ ফাৰ্টাৰ দেন 20 চেণ্টিমিটাৰ দ্য ডিফেক্ট ইজ। অ'কে, কি ক'লে যে যিটো নিকট বিন্দুটো এজন সুস্থ মানুহৰ বাবে 25 চেণ্টিমিটাৰ হয়, কিন্তু ই 25 চেণ্টিমিটাৰতকৈ আঁতৰত থকা বস্তু সি দেখা নাপায়, অৰ্থাৎ তাৰ নিকট বিন্দুটো 25 চেণ্টিমিটাৰতকৈ অলপ দূৰত অৱস্থিত। যেতিয়া সি ওচৰৰ বস্তুবিলাক ভালকৈ দেখা নাপাব, তাক কোৱা হ'ব কি? হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা। গতিকে ইয়াত হাইপাৰমেট্ৰপিয়া যিটো অপশ্যন আছে, হাইপাৰমেট্ৰপিয়া ইজ দ্য কাৰেক্ট আনসাৰ, হ'ল দূৰদৃষ্টিগ্ৰস্ততাটোৱে হ'ল শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো চোৱা, সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজম ব্যৱহাৰ কৰা প্ৰথম গৰাকী বিজ্ঞানীৰ নাম কি আছিলে? প্ৰিজম কিয় ব্যৱহাৰ কৰা হৈছিলে? যাতে সূৰ্যৰ পোহৰত থকা সেই এটা বগা পোহৰ ৰশ্মিত 7টা পোহৰ থাকে, যাক বৰ্ণালী বুলি কোৱা হয়। এই স্পেক্ট্ৰাম বা বৰ্ণালী বা বেঙনী যাক আমি ফেবজিয়ৰ বুলি কোৱা হওঁ, এই ৰংকেইটা পাবৰ কাৰণে এজন বিজ্ঞানীয়ে কি কৰিছিলে? এক্সপেৰিমেণ্ট আৰম্ভ কৰিছিলে, আৰু তেখেতে প্ৰিজম ব্যৱহাৰ কৰি এক্সপেৰিমেণ্টটো কৰিছিলে, আৰু সেই বিজ্ঞানীজনৰ নামেই হ'ল নিউটন, ছাৰ আইজাক নিউটন। ঠিক আছে, সকলোৰে পঢ়া শুনা ভালে চলিছেনে? সকলোৱে পঢ়া শুনা ঠিকে চলিছে? বিহু ভালকে গ'ল? ঠিক আছে, এতিয়া বিহু যিহেতু গৈছে আৰু খুব সোনকালে তোমালোকৰ 2টা দিনৰ ভিতৰতে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো এভেইলেবল কৰি দিব। যিসকলে জিএনএমৰ বাবে প্ৰস্তুতি চলাই আছা, ভাবিছা যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ওলাই লওক, তাৰ পৰা প্ৰস্তুতি চলাম, যিহেতু ইতিমধ্যে জিএনএমৰ বাবে কি হৈ আছে বাৰু? জিএনএমৰ বাবে অলৰেডি এপ্লাই হৈ আছে, ঠিক আছে, আৰু অলপ দিনলৈকে এপ্লাই চলি থাকিব। গতিকে তোমালোকে এডমিশ্যনটো দিয়াৰ কি কয় ৰিজাল্টটো দিয়াৰ লগে লগে, ঠিক আছে, ৰিজাল্টটো দিয়াৰ লগে লগেই তোমালোকে ধুনীয়াকৈ এপ্লাই কৰিবা। এপ্লাই কৰি যিখিনি বস্তু লাগে সেইখিনি বস্তু লৈ এপ্লাই কৰিবা, আৰু পঢ়া প্ৰস্তুতি চলাই থাকা। আসাম কেৰিয়াৰ পইণ্টে তোমালোকক যথেষ্ট সহায় কৰি দিছো, ঠিক আছে, যাতে তোমালোকে জিএনএমৰ বাবে ভালকৈ প্ৰস্তুতি চলাব পৰা, আমাৰ এপৰ জৰিয়তে হওক বা আমাৰ ইউটিউব চেনেলৰ জৰিয়তে হওক। আৰু যিহেতু সকলোৱে আমাক বহুত প্ৰশ্ন সুধি আছিল, কৈ আছিল যে PDF ফাইলটো বিশেষকৈ ইম্পৰ্টেণ্ট বস্তু, সকলোৰে বাবে PDF ফাইলটো, আৰু আমি অলৰেডি তোমালোকৰ বাবে PDF ফাইলটো আমাৰ এপৰ ভিতৰত এভেইলেবল কৰি দিলো, য'ত মডেল কুৱেশ্যন পেপাৰ আছে, য'ত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, য'ত প্ৰত্যেকটো ছাবজেক্টৰ ভাগে ভাগে MCQ আছে। গতিকে ইয়াতকৈ কি লাগে? গোটেই বস্তুখিনি তোমালোকে বিশেষ PDFটোত বহুত বেছি পেজো ৰখা নাই, একদম চিলেক্টেড কুৱেশ্যনখিনি আমি ৰাখিছোঁ। গতিকে PDF ফাইলটো লোৱা ভালকৈ তোমালোকে। ক'ত পাবা? আমাৰ এপৰ ভিতৰত যিসকলে এডমিশ্যন লৈছে তোমালোকৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ এই PDF ফাইলটো আমি তোমালোকক দি দিছোঁ, যাতে তোমালোকে নিজৰ ডিভাইচত লৈ ল'ব পাৰা। ঠিক আছে, গতিকে ভালকৈ পঢ়া শুনা কৰি থাকিবা, আৰু তোমালোকে যাতে এগৰাকী ভাল নাৰ্ছ হ'ব পাৰা তাৰ বাবে তোমালোকে সাজু। ঠিক আছে, অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। বৰষুণৰ পিছত ৰামধেনু সৃষ্টি হোৱা পৰিঘটনা, হয়নে নহয়? বৰষুণৰ পিছতহে ৰামধেনু সৃষ্টি হয়, অৰ্থাৎ একেবাৰে বৰষুণটো গুচি যোৱাৰ পিছতো নহয়, বৰষুণো অলপ অলপ থাকিব লাগিব। তো এই ৰামধেনু সৃষ্টি কিহৰ কাৰণে হয়? ইয়াত থকা কোনটো পৰিঘটনা? পোহৰৰ প্ৰতিফলন, পোহৰৰ প্ৰতিসৰণ, পোহৰৰ বিক্ষেপণ, আৰু পোহৰৰ বিচ্ছুৰণ, কোনটো কাৰেক্ট আনসাৰ হ'ব জনোৱা? পোহৰৰ বিচ্ছুৰণৰ বাবে, ঠিক আছে, পোহৰৰ বিচ্ছুৰণৰ বাবে এইটো হয়। ঠিক আছে, পোহৰৰ বিচ্ছুৰণৰ বাবে এইটো হয়। অ'কে, ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। 13 নম্বৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। গ্ৰহবোৰে তিৰবিৰ নকৰে, তৰাবোৰে তিৰবিৰ থাকে, যিহেতু তৰাবিলাক কি হয়? আমাৰ পৃথিৱীৰ পৰা বহুত বেছি দূৰত থাকে, আৰু তৰাৰ পৰা অহা পোহৰ ৰশ্মি আমাৰ পৃথিৱীত পাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন। সি আহোঁতে বায়ুমণ্ডলত ধূলি কণা ইত্যাদি বস্তুবোৰ আহে, কেইবাটাও মাধ্যমী পাৰ হৈ আহিবলগীয়া হয়, যাৰ কাৰণে তাৰ প্ৰতিসৰণ হৈ পিনে পোহৰৰ ৰশ্মি বেকা বেকা হয়। কিন্তু গ্ৰহবিলাকে তিৰবিৰে নাথাকে, কাৰণ ইয়াৰ এটা বিস্তৃত উৎস, গ্ৰহবিলাক হ'ল কি? এটা বিস্তৃত উৎস হয়, সেইকাৰণে কি হয়? ই তিৰবিৰে নাথাকে। বুজি পাইছা? ঠিক আছে, অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। 15 নম্বৰ কুৱেশ্যনটো চোৱা। এই প্ৰশ্নবিলাক পঢ়িবা কিন্তু দেই, একদম সায়েন্সৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ জিএনএমৰ বাবে এইবিলাক, একো এৰিব নোৱাৰা তোমালোকে, একদম ভালকৈ পঢ়া। প্ৰিজমৰ দুখন আয়তাকাৰ পৃষ্ঠৰ মাজৰ যিটো কোণ, ঠিক আছে, অৰ্থাৎ কি বুজাইছে ইয়াৰ পৰা? এটা প্ৰিজম আছে, প্ৰিজমৰ 3খন আয়তাকাৰ পৃষ্ঠ থাকে, তাৰ মাজৰ যে এই কোণকেইটাৰ কথা কৈছে, এই কোণকেইটাকে কোৱা হয় প্ৰিজম কোণ বুলি কোৱা হয়, এংগল অফ প্ৰিজম। ঠিক আছে, বিচ্যুতি কোণ কি আছিলে? যে এই ৰশ্মিডাল আৰু এই ৰশ্মিডালৰ মাজৰ যিটো কোণ, তাকে কোৱা হয় বিচ্যুতি কোণ। ঠিক আছে, বঢ়িয়া। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। 16 নম্বৰ। হাইপাৰমেট্ৰপিক চকুৰ প্ৰতিবিম্ব স্থান ক'ত হয়?
হাইপাৰমেট্ৰপিক মানে কি কৈছিলো মই অকমান আগত, সেই যিজন ৰোগী থাকিব তেখেতে কি কৰে, দূৰৰ বস্তু ভালকৈ দেখে কিন্তু ওচৰৰ বস্তু ভালকৈ নেদেখে, গতিকে প্ৰতিবিম্বটো ক'ত থাকিব, ৰেটিনাত থাকিব, ৰেটিনাৰ সন্মুখত নে ৰেটিনাৰ পিছফালে লেন্সত। হল, হাইপাৰমেট্ৰপিয়া কিয় হয়, মানুহৰ চকুৰ অক্ষিক গোলকটো, এটা কথা তোমালোকে জানি ল'বা দেই, মানুহৰ যিটো চকু আছে খুব ইম্পৰ্টেণ্ট, মানুহৰ চকুৰ যিটো অক্ষিক গোলকৰ ব্যাস হল 2.3 সেন্টিমিটাৰ। মানুহৰ চকুৰ অক্ষিক গোলকৰ ব্যাস কিমান, 2.3 সেন্টিমিটাৰ মানুহৰ চকুৰ অক্ষিক গোলকৰ ব্যাস। আৰু এই যিজন হাইপাৰমেট্ৰপিক চকু থাকিব তেখেতৰ কি হয়, মানুহজনৰ হল প্ৰতিবিম্বটো ক'ত গঠন হ'ব, ৰেটিনাৰ পাছফালে, ঠিক আছে, বিহাইণ্ড দ্য ৰেটিনা, ৰেটিনাৰ পাছফালে গঠন হয়। এইবিলাক আমাৰ এপত সুন্দৰকৈ এক্সপ্লেনেশ্যন কৰি ক্লাছ কৰা আছে, যিসকল এপৰ ষ্টুডেণ্টে ক্লাছটো চাই আছে তোমালোকে বুজি পাইছা কথাখিনি, ঠিক আছে। অ'কে, 17 নম্বৰ কুৱেশ্যনটোলৈ আহো। কি কৈছে, বহুত উচ্চতাত যেতিয়া তুমি আকাশৰ পৰা চাবা, হল আকাশৰ পৰা চাবলৈ তুমি কি হ'ব লাগিব, তুমি এজন চাইণ্টিষ্ট হ'ব লাগিব, আকাশলৈ যাব লাগিব। তো আকাশৰ পৰা যেতিয়া চোৱা, আকাশ মানে বহুত দূৰৰ পৰা দেই, ওচৰৰ পৰা নহয়, আকাশখন কলা দেখা যায়। কি কাৰণে দেখা যায়, কি কাৰণে দেখা যায়, ইয়াত 4টা অপচন আছে, কোনটো কাৰেক্ট এনসাৰ হ'ব, কোনটো কাৰেক্ট এনসাৰ হ'ব, হল বিক্ষেপণ কম হয়, বিক্ষেপণ কম হোৱাৰ কাৰণে হল আকাশৰ ৰং কলা দেখে, ঠিক আছে। নেক্সট কুৱেশ্যন, বিপদ সংকেতৰ ৰঙা ৰং দিয়া থাকে, বিপদ সংকেত মানে বুজি পাইছা নহয়, ৰাস্তাৰ কাষতেই হওক য'ত ৰেড এলাৰ্টটো দিয়া থাকে, হয়নে নহয়, তো ৰঙা ৰং কিয় দিয়া থাকে, ইয়াত থকা কোনটো এনসাৰ কাৰেক্ট হ'ব, হল ইয়াতো একেটাই হ'ব, বিক্ষেপণ লেছ স্কেটাৰিং অফ লাইট, হল বিক্ষেপণ কম, এইটোৱে কাৰেক্ট এনসাৰ হ'ব। মই অলপ খৰকে গৈছো যাতে তোমালোকক কম সময়ত মই বেছি কুৱেশ্যন তোমালোকক দি থৈ যাব পাৰো, কম সময়ত যাতে ইম্পৰ্টেণ্ট বেছি কুৱেশ্যন দি থৈ যাব পাৰো, সেইকাৰণে মই ক্লাছটো অলপ খৰকে গৈছো, তোমালোকে এইবিলাক ধুনীয়াকৈ লিখি ল'বা কিন্তু দেই, কিন্তু স্ক্ৰীনশ্বট থৈ দিলে কি হ'ব, স্ক্ৰীনশ্বট কেতিয়াও পঢ়া নহয়, গতিকে লিখি যাবা কুৱেশ্যন বিলাক। অ'কে, 19 নম্বৰ কুৱেশ্যনটোলৈ মই যাওঁ। মহাকাশত আকাশখন কলা দেখা পোৱা যায়, চন্দ্ৰৰ পৰা যদি আমি চাওঁ আকাশখন কলা দেখা পাম, কিন্তু কি কাৰণে দেখা পোৱা যায়, ইয়াত বিচ্ছুৰণ নাই নে, প্ৰতিফলন নাই নে, বিক্ষেপণ নাই নে, প্ৰতিহৰণ নাই, গোটেই কেইটা প্ৰশ্নৰ উত্তৰ একেটাই, কিন্তু আমি যিমান সময় যিকেইটা পঢ়ি আছো। অ'কে, অপচন চি, ইয়াত বিক্ষেপণ নাথাকে, হ'বনে, ইয়াত বিক্ষেপণ নাথাকে, অপচন চি ইজ দ্য কাৰেক্ট এনসাৰ। হল, এইটো 19 নম্বৰ কুৱেশ্যন আছিলে, 19 নম্বৰ কুৱেশ্যন, ইয়াত বিক্ষেপণ নাই, সেইকাৰণে কি হয়, আকাশৰ ৰং কলা দেখা যায়, ঠিক আছে। আৰু নেক্সট কুৱেশ্যন, টিণ্ডেলৰ পৰিঘটনা জানাই, হল টিণ্ডেল এফেক্ট কি আছিলে বাৰু, যে সূৰ্যৰ ৰশ্মি যদি আহে কৰবাৰ পৰা, চ'ৰ্চ এটাৰ পৰা আমি সূৰ্যৰ ৰশ্মি যোৱা বাটটো আমি দেখা পাওঁ, তাত কিছুমান ধূলিকণা ঘূৰি ফুৰে, সূৰ্য পোহৰৰ ৰশ্মিটো আমি দেখা পাওঁ, গতিকে এই টিণ্ডেল এফেক্টটোৱে কি বুজাইছে, যে এই টিণ্ডেল এফেক্টটো ইয়াত থকা কোনটোৱে দেখায়, কোনটো সলিউশনে দেখায়, ইয়াত দেখা এটা সলিউশনেই দেখায়, এটা দ্ৰব্যই দেখায়, সেইটো হ'ল শ্বেতসাৰৰ দ্ৰব্য, শ্বেতসাৰৰ দ্ৰব্যই টিণ্ডেল এফেক্ট দেখায়। যেতিয়া তুমি এটা চিচাৰৰ গ্লাছত কিছুমান শ্বেতসাৰৰ দ্ৰব্য ৰাখিবা, তাত তুমি টৰ্চ লাইটটো মাৰি দিবা, টৰ্চ লাইটটো মাৰি দিয়াৰ লগে লগে কি হৈ যায়, টৰ্চ লাইটটো মাৰি যায়, টৰ্চৰ পোহৰ এইপিনে কি হৈ যায়, পাৰ হৈ যাব পাৰে, টৰ্চৰ পোহৰ যদি পাৰ হৈ যাব পাৰে, তেতিয়াই কি হয়, তাক টিণ্ডেল এফেক্ট বুলি কোৱা হয়, ঠিক আছে। আমি তাত এই কণিকাবিলাক দেখিম, কণিকাবিলাকত পোহৰ যোৱা বাটটো ক্লিয়াৰ হৈ পৰিব। তো আজি এই ক্লাছটোত মই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন লৈ আহিছিলো, আছাম কেৰিয়াৰ পইণ্টৰ প্লেটফৰ্মত, অৰ্থাৎ অসমৰ একমাত্ৰ প্লেটফৰ্ম আছাম কেৰিয়াৰ পইণ্ট, য'ত জিএনএমৰ বাবে এটা কোৰ্চ বিশেষভাৱে এভেইলেবল কৰি থোৱা হৈছে, যিটো কোৰ্চত তোমালোকে পঢ়ি আগন্তুক যি জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন হ'বলৈ আছে অহা 28 জুন তাৰিখে, তাৰ বাবে তোমালোকে প্ৰস্তুতি চলাব পাৰিবা আৰু ভালকৈ পৰীক্ষাটো দিব পাৰিবা। পঢ়িবতো তোমালোকেই লাগিব, আমি যিমানখিনি পাৰো গাইডেন্স দিব পাৰিম, আৰু আমাৰ এপত যিহেতু আমাৰ এপত এটা কোৰ্চ ইতিমধ্যে সুন্দৰকৈ চলি আছে, ক্লাছ হৈ আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ তাত আলোচনা কৰি আছে জিএনএম সম্পৰ্কে, গতিকে তোমালোকে যদি ভাবিছা যে সেই কোৰ্চটো জইন কৰো, তেতিয়াহ'লে তলত যি নম্বৰ আছে 9678914511, এই নম্বৰত কল কৰি তোমালোকে জইন কৰিব পাৰা, আৰু আমাৰ পৰা বিশেষ ইম্পৰ্টেণ্ট যি সেই ইবুকটো আছে, তোমালোকে ইবুকটো সম্পূৰ্ণ বিনামূলীয়াকৈ সেই কোৰ্চটোৰ ভিতৰত পাবা। গতিকে পুনৰ এটা নতুন খণ্ড লৈ তোমালোকৰ মাজলৈ উভতি আহিম, আজিলৈ ক্লাছটো ইমানতে শেষ কৰিছো, পুনৰ লগ পাম, গুড নাইট।